সৰুপথাৰৰ ১ নং ৰজাপুখুৰী টুৰুং গাঁৱৰ পেৰা ৰেজিমেণ্টৰ জোৱান তীৰ্থ টুৰুং জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে সমুখ সমৰত আঘাতপ্ৰাপ্ত হয়। শনিবাৰে তীৰ্থ টুৰুঙে স্বগৃহলৈ আহি উপস্থিত হৈছেহি। পুৱা সৰুপথাৰ ৰেলৱে ষ্টেচনত টুৰুং গাঁৱৰ ৰাইজ আৰু শুভাকাংক্ষীয়ে বীৰ জোৱানজনক আদৰণি জনায়। ১২ এপ্ৰিল তাৰিখে কাশ্মীৰৰ ডোডা কিশ্বৱাৰ জিলাৰ নিৰ্দিষ্ট লক্ষ্যস্থানত তালাচী অভিযানত তিনিটাকৈ পেৰা ৰেজিমেণ্টৰ দলে স্কোৱাড চলাইছিল। এক অভিযানত এই অভিযানকাৰী দলটোত আছিল সৰুপথাৰৰ এজন সেনা জোৱান তীৰ্থ টুৰুং। ১২ এপ্ৰিলৰ দিনা আন জোৱানৰ সৈতে দায়িত্ব পালন কৰি আছিল যুৱকজনে। সন্ত্ৰাসবাদীৰ সৈতে কাশ্মীৰৰ ডোডা কিশ্বৱাৰ জিলাত পেৰা ৰেজিমেণ্টৰ সৈতে সংঘটিত হৈছিল এক সংঘৰ্ষ। এই সংঘৰ্ষত জোৱানজন গুৰুতৰভাৱে আহত হয়। দেশৰ বাবে সন্ত্ৰাসবাদীৰ সৈতে যুঁজি প্ৰাণ দিবলৈ সাজু এইজন বীৰ অসমীয়া জোৱান। আপোনালোকে বেয়া চেয়া নাপাব, বিকজ মানে এইবিলাক সম্পূৰ্ণ মই ক'বলৈ নোৱাৰোঁ, কিছুমান মানে আমাৰ চিক্ৰেট থাকে। চ' মই যিমানেই চিম্পল যিমানখিনি পাৰোঁ সেইবিলাক আমাৰ এলাউড আছে সিমানখিনি কওঁ। এইটো মোৰ আমাৰ চাৰ্চ অপাৰেশ্যন চলিছিলে মানে আপোনাৰ ১২ এপ্ৰিল তাৰিখে। তো তাত মানে আমাৰ টেৰৰিষ্ট লগত মানে মুখামুখি হ'ল, সন্মুখীন হ'ল। তাত আমাৰ ফায়াৰ ফাইট চলিছিলে। সেই মাজতে মানে সেইদিনা মানে ৰাতিপুৱা ৪:৩০ মানত মোক মানে মিলিটেণ্টৰে টেৰৰিষ্টৰে গুলি লাগিলে। কি তাৰিখ আছিলে? ১২ তাৰিখে। হয়। কোন ঠাই আছিল? জম্মুৰ কিশ্বৱাৰ বুলি কয়, ডোডা কিশ্বৱাৰ বুলি জেগা আছিলে। তাত মানে আপোনালোকে আগৰ পৰাই ডিউটি? হয়, আমি তাতে ডিউটি কৰোঁ। আমাৰ ইউনিট তাৰমানে তাতে ডিপ্লয় আছিলে। হয় হয়। কিমানজন আছিলে আপোনালোকৰ দল? আমাৰ ৩টা স্কোৱাড আছিলে, ২১-২২ জনমান হ'ব। আৰু যিহেতু শেহতীয়াকৈ যি পেহেলগামৰ ঘটনা সংঘটিত হৈছে, ইয়াক লৈ কিবা মন্তব্য কৰিব নেকি? সেইবিলাক একচুৱেলি আপোনালোকে গম পাই চাগে, যেনকে লিখীয়া এৰিয়াত মানে অকল এটা গ্ৰুপে কাম নকৰে। সিহঁতৰ টেৰৰিষ্টৰ বহুত গ্ৰুপ আছে। তাত আমি এতিয়া গম নাপাওঁ কোনখিনি মানে আমাৰ সেইটো যোনখিনি আমাৰ লগত মানে ফেচ টু ফেচ হৈছিলে সেইবিলাকৰে গ্ৰুপ আছিলে না বেলেগ গ্ৰুপ আছিলে, সেইটো আমি ইমান চিয়'ৰ কৰিব নোৱাৰোঁ। এই বৰ্তমান যে যি আপুনি আঘাতপ্ৰাপ্ত হৈছে, ইয়াৰ পিছত আকৌ আপুনি পুনৰ কৰ্তব্যত নিয়োজিত হ'বনে? হয়, মই আশা কৰোঁ সোনকালে ভাল হৈ যাওঁ। আপোনাৰ আৰু ৰাইজলৈও মই ৰিকুৱেষ্ট কৰিছোঁ যে আশীৰ্বাদ কৰে আৰু সোনকালে ৰিকভাৰ হওঁ আৰু নেক্সট ফিল্ডত নামো আৰু একশ্যনত আহিব পাৰোঁ। আপোনাৰ ঘৰ সৰুপথাৰ কোন ঠাইত? মোৰ সৰুপথাৰ ১ নং ৰজাপুখুৰী টুৰুং গাঁও। হয়। আপুনি কিমান দিনৰ পৰা সেনা? মোৰ 11 বছৰ হ'ল। 11 বছৰ। আপুনি কেই তাৰিখে আঘাতপ্ৰাপ্ত হৈছিল? 12 তাৰিখে। কেতিয়া আপুনি সেনাবোৰত মানে কেতিয়া নিয়োজিত হৈছিল? মই 15 জুলাই 2014। হয়। ইয়াৰ পিছত আপুনি পেৰা ৰেজিমেণ্ট? নাই, ডাইৰেক্ট পেৰাতে ট্ৰেইনিং কৰিছিলোঁ। হয়। আপোনাৰ ঘৰত কোন কেনেকৈ আছিলে? ঘৰত আছে, দাদা আছে। দাদা এজন মোক ৰিচিভ কৰিব গৈছিলে গুৱাহাটীলৈ। মা দেউতা নাই, মোৰ নবৌ আছে আৰু ৱাইফ আৰু কণমানি ভতিজা এজন। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।